চাৰিওফালে যি এনৰেগাৰ নামত যি দুৰ্নীতি চলি থকা দেখিবলৈ পোৱা গৈছে তেনে সময়তে আমাৰ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ ৰজাপুখুৰী পঞ্চায়তৰ অন্তৰ্গত টিঙালিবাম খেলপথাৰত জব কাৰ্ডৰ নামত দুৰ্নীতি ব্যাপক দুৰ্নীতি দেখিবলৈ পোৱা গৈছে। আচলতে এই খেলপথাৰখনৰ 8 লাখ টকাৰ যি কাম আহিছিলে এনৰেগাৰ নামত আৰু এই কামখিনি ঠিকাদাৰে তেওঁ যি ঠিকাদাৰ আছিলে তেওঁ JCP লগাই কাম কৰা বুলি অভিযোগ আনিছে ৰাইজে। আৰু আমি যিজনে অভিযোগ যি ৰাইজে যি অভিযোগ কৰিছে যিজন ঠিকাদাৰে এই কামটো কৰিছিলে তেওঁৰ সৈতে আমি কথা পাতিম। দাদা আপুনি যি এই কাম ফিল্ডৰ কামখিনি জব কাৰ্ডৰ কাম আছিলে আপুনি JCP লগাই আজি কাম কৰা দেখিবলৈ পোৱা গৈছে, কিহৰ কাৰণে JCP লগোৱা হ'ল? এইটো মানে এতিয়া ডিমাণ্ডটো চলি থকা নাই, এনৰেগাৰ কামটো এতিয়া চলি থকা নাই, বৰ্তমান ৰখি আছে। কিহৰ কাৰণে? কিহৰ কাৰণে মানে ময়ে ডিমাণ্ড দিয়া নাই। কাৰণটো ইলেকশ্যন কাৰণে ৰখি থাকিলে, এইটো কাৰণে মই ডিমাণ্ড মাৰা নাই। মোক কৈ আছে যে ডিমাণ্ডটো দিব লাগে ব্লকৰ পৰা মোক কৈ আছে ডিমাণ্ড মাৰিবলৈ। আৰু ইয়াতে অভিযোগ ৰাইজে অভিযোগ কৰিছে যিসকল মহিলা আছে মহিলাসকলৰ নামত আপোনালোকে কৈছে যে কাম কৰিব নোৱাৰে, মহিলাসকলে কাম কৰিব নোৱাৰে, মহিলাসকলৰ নামত ডিমাণ্ড দিয়া নহয়। কাৰণটো আমি চাৰিওফালেতো দেখিবলৈ পোৱা গৈছে মহিলাসকল পুৰুষ মহিলা সমানে মহিলাসকলে কাম কৰিব পাৰে, সিহঁতে বগানলৈ কাম যায়, সিহঁতে ইয়াত আহিব নোৱাৰে, কাম কৰিব নোৱাৰে। এইটো কাৰণে আমি সুধিছোঁ, এজনকো সুধিছোঁ, এহঁতকো সুধিছোঁ যে আৰু যিসকলে কিছুমানে কৈছে যে আপোনালোকৰ ইয়াতে যি মেটৰ ব্যৱস্থা কৰা হৈছে চাগে সকলোতে আছে, মেটে আহি জিঅ'টেক কৰে, ৰাতিপুৱা 8টা বজাৰ আগত জিঅ'টেক কৰে আৰু 2টা বজাৰ আগত জিঅ'টেক কৰে। কিন্তু আপোনালোকৰ ইয়াত 1 ঘণ্টাহে যি কাম হয় বুলি কৈছে, 1 ঘণ্টা হয় আৰু আকৌ 7টা বজাতে জিঅ'টেক কৰে বুলি কৈছে মেটে। আৰু এই মেটগৰাকীয়ে কেনেধৰণৰ জিঅ'টেক কৰে যে 7জন বা 10জন মানুহৰ যে 21জন মাষ্টাৰ ৰোলত নাম আহে, কিন্তু ইয়াত মেটৰ যি ফটো থাকে ফটোত 7জন বা 8জন মানুহৰে নাম থকা দেখিবলৈ পোৱা গৈছে। এইটোতো মই গম নাপাওঁ সি কেনেকৈ জিঅ'টেক কৰে, কিন্তু এটা সময়তে কৰাটো কৰে, কিন্তু প্ৰেজেণ্টো সিয়ে মাৰে। কিন্তু মানে হেৰি যোনটো সোনকালে ছুটি দিয়া কথাটো কৈছে 1 ঘণ্টা হয় বা 2 ঘণ্টা হয়, কিন্তু এইটো বগানৰ মানুহখিনিক বগানত কাম যাবলৈ দিব। আৰু পে'মেণ্টটো আমাৰ সোনকালে নহয়, 3 মাহ লাগি যায়, 2 মাহ লাগি যায়, পে'মেণ্ট নহয়। এইটো কাৰণে বগানৰ মানুহখিনিক বগানত কাম যাবলৈ দিব, সিহঁতৰ বগানৰ টাইমত ছুটি দি দিব। এইটো আমাক কৈ থাকে, GRS-জনেও কয়। GRS-জনৰ নাম কি? অনুপ চাংমাই। 1 ঘণ্টাৰ কাৰণেতো জব কাৰ্ডৰ কোনো কামেই 1 ঘণ্টা আজিলৈকে হোৱা 1 ঘণ্টা কাম কৰা নাই। আমি 3 ঘণ্টা কাম লগাওঁ। কেইটাৰ পৰা কেইটালৈকে কৰে? 5টাৰ পৰা লগাওঁ, 5, 6, 7, 8টাত ছুটি দিওঁ আমি। 8টা বজাত ছুটি দিয়ে। আপোনালোকে জিঅ'টেক কেইটা বজাত কৰে? 7টা বজাত। 7টা বজাত। ৰাতিপুৱা যিসকলে আহে তেওঁলোকৰ কি জিঅ'টেক নকৰে নেকি আপুনি? কৰা হয়। আৰু আপোনালোকে যে কৈছে ব্লকৰ পৰা 4-5জন মানুহৰ নাম এষ্টাৰ ভৰোৱা হয় বুলি কৈছে। GRS-জনে দিয়ে। কিহৰ কাৰণে ভৰোৱায়? সেইটো মই গম নাপাওঁ, খালি সি দিয়ে। মানে মোৰ ফালৰ পৰা মোৰ লাইনৰ মানুহে মই ডিমাণ্ড দিওঁ, তাৰ পৰা ভৰাই দিয়ে। এইটো মই আৰু আপোনালোকে ইয়াৰ এষ্টাৰ মানুহৰ নাম ভৰাই লৈ পিনি তেওঁলোকৰ পইচা উলিয়াই তেওঁলোকে বেলেগৰ নামত কাম আহিছে বুলি কাম কৰি আছে, বেলেগে আহি সেই তেওঁলোকৰ পৰা পইচাখিনি আপোনালোকে মানুহকেইটাক আমি কওঁ যে মানে সিহঁতৰ নাম সিহঁতে কাম আহিব নোৱাৰে, বগানলৈ কাম যায়, তো বেলেগক লগাবি বুলি কয়। মানে আমিয়ে কওঁ আপোনালোকে কৰিব নোৱাৰিছে, বেলেগক কৰাই আছোঁ কাম, পইচাটো উলিয়াই দিব। সিহঁতেও বুলি কয় যে পইচাটো উলিয়াই দিম, বেলেগক কাম লগাই দিম, আমিতো কাম কৰিব নোৱাৰিছোঁ, আমি বগানলৈ কাম যাওঁ। GRS-এ তদাৰক কৰেহি? কৰে, আহি থাকে। ঠিক আছে। এতিয়া এজনৰ লগত আমি বাইদেউ এগৰাকীৰ লগত কথা পাতিম। যিহেতু বাইদেউগৰাকী তেওঁৰ নামত ডিমাণ্ড আজিলৈকে অহা নাই বুলি কৈছে, বাৰে বাৰে তেওঁ আহে কাম কৰিবৰ কাৰণে, কাম কৰাৰ সময়ত তেওঁক বাৰে বাৰে কোৱা হয় যে আপোনাৰ নামত ডিমাণ্ড অহা নাই, ডিমাণ্ড আহিলে জনাম বুলি। বাইদেউ কি ক'ব, আপোনাৰ নামত যিহেতু কাম কৰিবলৈ আপুনি আহে আৰু আহিলে আপোনাক কি বুলি কোৱা হয়? কাম নিদিয়ে আকৌ। কি বুলি কয়? কাম দিব নোৱাৰোঁ বুলি ডিমাণ্ড আহে নাই বুলি কয়। ইয়াত মাইকী মানুহ কোনো কাম নকৰে নেকি? মাইকী মানুহৰ নামত ডিমাণ্ড নাহে বুলি কয় নেকি? আমাক নিদিয়ে আৰু এটাও মাইকী মানুহ নাথাকে। তেতিয়া মোৰ ল'ৰাটোকে মই পঠিয়াইছিলোঁ, আমাক যদি নাই দিয়া তো ল'ৰাটোৱে যাব। ল'ৰাটো কি ক'লে? ল'ৰাটোক পঠিয়াই দিলে আকৌ ঘৰলৈ, কোৰ ধৰি আহিছিলে আকৌ পঠিয়াই দিলে। আপোনাৰ ল'ৰাটো তোমাক কি ক'লে ভাইটি? মই এদিন কোৰ ধৰি পিনে আহিছিলোঁ দাদাৰ ওচৰত, যে দাদা কাম লাগে বুলি মই আহিছিলোঁ। মানে
তো দাদাই ক'লে যে এতিয়া কাম নহৈছে মানে ডিমাণ্ড দিলেহে হ'ব ডিমাণ্ড দিলে হ'ব তই ডিমাণ্ড দিব লাগিব তোৰটো তো মইতো ডিমাণ্ড কি বস্তু এইটোতো নাজানো তো মই ক'লোঁ মোক জনাই দিবি কেনেকৈ ডিমাণ্ড কি কথা এইটো নাজানো মোক জনাই দিবি তো আজি মই ঘূৰি গৈছোঁ বুলি ঘূৰি গ'লোঁ তাৰপিছত আকৌ মোক আৰু এদিন সুধিলোঁ মই হেৰি নামটো তাৰ অজয় নে কি আছিলে তাৰ নাম তাক হিউ আছিলে ইয়াতে কাম কৰে নে চৰ্দাৰ কৰে এইটোতো নাজানো তাক সুধিলে তো ই ক'লে যে এতিয়া কি পূজা হৈ আছে তো ডিমাণ্ডটো বন্ধ কৰি থৈছে তেতিয়া নিদি 10 দিনৰ পাছত হ'ব বুলি ক'লে তো 10 দিনৰ পাছত হ'ব বুলি ক'লে তো মোক জনাই দি বুলি ক'লে আজিলৈকে জনাই নাই মানে আৰু কামটোতো অহাই নাই এতিয়ালৈকে আৰু হৈয়ে থাকে কাম কিন্তু আমাক কোৱা নাই কোনদিনো আৰু ল'ৰাবোৰক কৈছে তো আমিতো ল'ৰাই হয় আৰু মোৰতো কাম চাম এনেকৈ নাই মই কলেজ যাওঁ এতিয়াতো ডিষ্টেঞ্চত পঢ়িছোঁ আৰু মই ক'লোঁ যে এতিয়া কৰিব পাৰিম কিন্তু নাই এদিনো জনা নাই আৰু ইয়াতে এজন স্থানীয় লোক আছে তেওঁ সৈতে কথা পাতিম মই ক'ব বিচাৰিছোঁ যিটো নেকি আমাৰ টিঙালিবাম 5 নম্বৰ লাইনৰ প্লেগ্ৰাউণ্ড এটা আছিলে আৰু পঞ্চায়তৰ থ্ৰু দি আমি মানে MGM ৰেগাৰ অনুমোদন পাইছিলোঁ 8,58,000 টকা আৰু এই 8,58,000 টকা আমি যেতিয়া অনুমোদন পাইছিলোঁ আৰু জব কাৰ্ডৰ হিচাপে আমাৰো জব কাৰ্ড আছে কিন্তু জব কাৰ্ডৰ যেতিয়া আমি কাম বিচাৰিব আহোঁ তেতিয়া আমাক কয় যে ডিমাণ্ডটো দিয়া নাই বুলি কয় আৰু ডিমাণ্ডটো দিলে কাম কৰিবি বুলি কয় আমাৰ হেৰিখিনি তাৰপাছত কি হ'ল ইয়াত যেতিয়া কাম কৰে ইয়াত বহুত কম সংখ্যক মানুহ কাম কৰে আৰু হাজিৰাটো বহুত মানুহৰ বেছি উঠে মানে 7টা 8টা খুব জোৰে 10টা মানুহৰ কাম কৰে দেখিছোঁ মই নিজে 10টা মানুহৰ কাম কৰে আৰু হাজিৰাটো 21টা মানুহৰ হাজিৰা উঠে 21টা মানুহৰ হাজিৰাটো বাহিৰা মানুহৰ নাম বহুত আছে ইয়াত আৰু আজি এই প্লেগ্ৰাউণ্ডটো যেতিয়া নেকি কাম কৰিলে হেতি কমসে কম 14-15টা মাষ্টাৰ ৰোলৰ হাজিৰাৰ পইচা খালে কিন্তু কামটো তেনেকুৱা হোৱা নাই যিমান টকাৰ কাম হ'ব লাগে সিমান টকা কাম হোৱা নাই 15টা মাষ্টাৰ ৰোলৰ পইচা ওলাই যোৱাৰ পাছতো কি কাম এইকনে নাই হোৱা আজি হে জেচিবি লগাই পিনে ইমানটো কাম আগবাঢ়িছে যেতিয়া পঞ্চায়তৰ পৰা বা ব্লকৰ পৰা কয় হেতক যে তহঁতৰ কামটো প্ৰগ্ৰেছ হোৱা নাই কামটো বাঢ়ি যোৱা নাই হাজিৰাটো বহুত ওলাই গ'ল কিন্তু কামটো দেখাব লাগিব তেতিয়াহে পুনৰ ডিমাণ্ড দিব পাৰিবি বুলি যেতিয়া ক'লে ৰঙাপাৰা বাখীৰ বাবে খুব খবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285